মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 4ৰ 7 আৰু 8 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নত কৈছে 12 টকা আৰু 18 টকা আটাইতকৈ বেছি কিমানজন ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰিব। তাৰ মানে 12 টকা আৰু 18 টকা আটাইতকৈ বেছি কিমানজন ছাত্ৰৰ মাজেৰে ভগাই দিব পাৰিব এইটো ওলাব লাগে। গতিকে চাবা 12 টকা আৰু 18 টকা কিমানজন ছাত্ৰ ছাত্ৰীৰ মাজেৰে সমানে ভগাই দিব পাৰিব। গতিকে প্ৰথমে আমি 12 আৰু 18ৰ গসাউ ওলাই ল'ম। চাব 12 আৰু 18ৰ গসাউ ওলাই ল'ম। এই দুটা কিহেৰে হৰণ যাব? 3ৰে যাব, 2ৰে যাব। 2ৰে কৰোঁ 2 দি 12ক 6 বাৰ, 2 দি 18ক 9 বাৰ আৰু যাব 3ৰে যাব, 3 দি 6ক 2 বাৰ, 3 দি 9ক 3 বাৰ। 12, 18ৰ গসাউ সমান গসাউটো কিমান হ'ব? এইটো কাৰ হৰণ নাযায়, কাৰণ দুটা মৌলিক সংখ্যা 2 আৰু 3 পূৰণ কৰিবা। 2 3 গুণ 6। এতেকে 12 টকা আৰু হ'ব লাগিছিল আৰু দিবাতে আৰু 18 টকা আটাইতকৈ বেছি কিমানজন? 6জন ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰিব। 6জন ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰিব। দিব পাৰি। এইটো হৈছে 7 নম্বৰটোৰ এনসাৰ। 8 নম্বৰ প্ৰশ্নত কৈছে 27, 45 আৰু 63 তিনিওটা সংখ্যাকেই হৰণ যোৱা বৃহত্তম সংখ্যাটো ওলোৱা। তাৰ মানে এই 27 আৰু 45 আৰু 63ৰে হৰণ যোৱা আটাইতকৈ বৃহত্তম সংখ্যাটো ওলাব লাগে। 8 নম্বৰটো 27, 45 আৰু 63 প্ৰথমে আমি গসাউ ওলাই ল'ম। 27 আগৰটোৰ নিচিনা চেম একে, 45 আৰু 63 এইকেইটা কি অযুগ্ম সংখ্যা। 3ৰে যাব হৰণ, 3 9 গুণ 27, 3 দি 4 1 বাৰ, 1 বাৰ কি 3 5 গুণ 15, 3 দি 6 2 বাৰ, 3 দি 3ক 1 বাৰ। 3ৰে যাব 3 3 গুণ 9, 3 5 গুণ 15, 3 7 গুণ 27 এইকেইটা কি মৌলিক সংখ্যা। গতিকে ইয়াত গসাউটো কিমান হ'ব? 3। এই 3 3 গুণ 9। গতিকে এতেকে লিখিব আনসাৰটো 27, 45 আৰু 63 তিনিওটা সংখ্যাকে হৰণ যোৱা বৃহত্তম সংখ্যাটো 3 3 গুণ 9। এইটো হৈছে 8 নম্বৰটোৰ এনসাৰ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিই। ইয়াৰ পিছৰ ভিডিঅ'ত 4ৰ বিৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।